বাক্সাৰ হিংসাত্মক ঘটনাত আহত দুগৰাকী চিকিৎসাধীন হৈ আছে এইমছত। গুলীবিদ্ধ হৈছিল দীপক মেধিয়াৰ লগতে বিদ্যুৎ কলিতা। দুয়োগৰাকী সংকটমুক্ত বুলি জনালে চিকিৎসকে। ইফালে এইমছলৈ গৈ গুলীবিদ্ধ দুয়োগৰাকী চিকিৎসাৰ বুজ ল'লে মন্ত্ৰী ৰঞ্জিত দাসে। দুয়োগৰাকীৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি মন্তব্য ৰঞ্জিত দাসৰ। যিহেতু কালিৰ যি আৰক্ষীৰ গুলীচালনা শূন্যলৈ যিহেতু গুলীচালনা কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত দুগৰাকীকৈ প্ৰতিবাদকাৰী গুলীবিদ্ধ হ'ব লগা হৈছিল, আঘাতপ্ৰাপ্ত হ'ব লগা হৈছিল আৰু বাক্সাৰ হিংসাত্মক ঘটনা আহত দুয়োগৰাকী বৰ্তমান সময়ত এইমছত চিকিৎসাধীন হৈ আছে। গুলীবিদ্ধ হৈছিল দুগৰাকী দীপক মেধি নামৰ এগৰাকী যুৱক আৰু লগতে বিদ্যুৎ কলিতা নামৰ আন এগৰাকী যুৱক আঘাতপ্ৰাপ্ত হৈছিল আৰু দুয়োগৰাকী ইতিমধ্যে সংকটমুক্ত বুলি চিকিৎসকে অৱগত কৰিছে। ইফালে এইমছলৈ গৈ গুলীবিদ্ধ দুয়োগৰাকীৰ চিকিৎসাৰ বুজ ল'লে মন্ত্ৰী ৰঞ্জিত দাসে। দুয়োগৰাকীৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি মন্তব্য আগবঢ়ালে ৰঞ্জিত দাসে। এজন দীপক মেধি 28 বছৰীয়া মেল। তেখেতে নলবাৰী মেডিকেলৰ পৰা আহিছিলে প্ৰথম 5টামান বজাত আহি পাইছে। তেখেতে শোল্ডাৰ বাওঁফালৰ বাহুৰ মাচলৰ পৰা এণ্ট্ৰি উনটো আমি দেখি পাইছোঁ আৰু পিছফালৰ পিঠিৰ বা এক্সিট উনটো আছে। তাত তেওঁলোকে চিটি স্কেনখন কৰি আহিছে, গতিকে ভিতৰত ভাইটেল অৰ্গেন একো ডেমেজ হোৱা নাছিলে। লাংছত অকণমান টাচ কৰি যোৱাৰ কাৰণে তাত অলপ ব্লাড কালেকশ্যন হৈছিলে আৰু লাংটো অলপ যিহেতু হেৰি হ'লে কনটিউজন বুলি কওঁ আমি, লাং কনটিউজন অলপ আছে। এই ব্লাডখিনি উলিয়াবৰ কাৰণে আমি এটা চেষ্ট টিউব দি থোৱা আছে, আমাৰ চাৰ্জাৰী বিভাগে দিছে। পেচেণ্টৰ পেৰামিটাৰ আৰম্ভণিৰ পৰা ষ্টেবলে আছিল, ব্লাড প্ৰেছাৰ, পালছ, অক্সিজেন মেইনটেইন কৰি আছে। ৰাতি আমি ইমাৰ্জেঞ্চি অবজাৰ্ভেশ্যনতে ৰাখিছোঁ, ষ্টেবলে থাকিলে খোৱা বোৱাও ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা ৱাৰ্ডলৈ শিফ্ট কৰিছোঁ, বৰ্তমান ষ্টেবল, মিনিমেল অক্সিজেন ৰিকুৱাৰমেণ্ট আছে। ঠিক হ'ল। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ গুলীত দুগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিলে আৰু এগৰাকী ব্যক্তি হৈছে দীপক মেধি আৰু আন এগৰাকী ব্যক্তি হৈছে বিদ্যুৎ কলিতা লগত। আৰু দুয়োগৰাকী ব্যক্তিৰ খা খবৰ লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি নিৰ্দেশ দিছিলে। মই যোৱাকালি আমাৰ বিভাগৰ এখন সভাৰ বাবে মই উদ্যোগত আছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশৰ বাবে আজিয়ে মই গুৱাহাটী আহি এইমছত দুয়োগৰাকী ব্যক্তিৰ লগত মই আজি সাক্ষাৎ কৰোঁ, সেই স্বাস্থ্যৰ বুজ লওঁ আৰু দুয়োজনে সুন্দৰকৈ দুয়োজনৰ লগত কথা পাতিছে। আমাৰ এইমছৰ ডাইৰেক্টৰে মোক জনাইছে যে দুয়োজনে ষ্টেবল কণ্ডিশ্যন। এজনৰ যিহেতু ঘাঁৱত গুলি লাগিছিলে আৰু এজনৰ ঠেঙত লাগিছিলে, তাৰ অকণমান ছালত সমস্যা হৈছে, অকণমান বাকী ভিতৰৰ নাক কাঠ বা হাত তাৰ চব ঠিকে আছে। আৰু এইটোৰ কাৰণে তেওঁলোকে যি যাৱতীয় যিমানবোৰ খৰচ সেই খৰচখিনি আমাৰ অসম চৰকাৰ হৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিব বুলি জনাইছিল। ঠিক হ'ল। সেই